দোস্ত আজি এখন নন গিয়াৰ চাইকেল গিয়াৰ বনাইছো আপোনালোকক দেখাই আছো কি কৰিব লাগে আৰু কি অৰ্ডাৰ দিব লাগে ফ্লিপকাৰ্টত দেখাইছো ফাৰ্ষ্ট টাইম বস্তুটো অৰ্ডাৰ দিব লাগিব দোস্ত চেন আহিব এই কেছেটটো আহিব মানে ফ্ৰী হুইলটো আহিব আৰু এইটো ডিলাৰটো আহিব তাৰপিছত কিবোৰ্ডডালো আহিব জালিডাল কিবোৰ্ডডালো আহিব লগতে আৰু এইটো শিফটাৰটো আহিব গোটেই মিলি কিমান পৰিছে গোটেই মিলি দোস্ত কাষ্টমাৰক নিজকে অৰ্ডাৰ দিব দিছিলো 1400 কিমান বা টকা পৰিছে আৰু তাৰপিছত মই কি কৰিলো আৰু কি চেঞ্জ কৰিব লাগে আপোনালোকক খিনি দেখাই আছো এক্সেলডাল লম্বা এক্সেল লগাব লাগে দোস্ত পুৰণাডাল ফেলনি যাব তাৰপিছত 2 নম্বৰতে এইটো এই চেনটো একদম পাতল হয়তো পাতল চেন হয় আৰু এইটো আগৰ চেনটো ডাঙৰ আছিল অলপ এইটোৰ কাৰণে এইটো মানে গিয়াৰখন এখন গিয়াৰখন অলপ দুয়ো সাইডে ইটো সাইডে আৰু সিটো সাইডে দুয়ো সাইডে অলপ ৰীতি মাৰি পাতল কৰিব লাগে এইখিনি কাম কিন্তু ৰীতি মাৰি পাতল কৰাতে বহুত টাইম যায় দোস্ত আৰু এইটোকো অলপ ঘাটটোকো অলপ মাৰব লাগে ৰীতি বাকী এইবিলাক চিটিং কৰাৰ পিছত অ'কে আজি হৈ গৈছে এইখন কাষ্টমাৰ আহি আছে অলপ পিছত কাষ্টমাৰ মাতি পঠাইছো হৈছে বুলি চলহে কথা গিয়াৰ বদলাই 7 স্পীড গিয়াৰ দোস্ত 7 স্পীড 7টা চেঞ্জ হয় 7টা এইকেইটা কেটা এনেকৈ 7 বাৰ মাৰিব পাৰে গিয়াৰ নথকা চাইকেলত এনেকে কৰিব পাৰে দোস্ত আপোনালোকে বনাব আৰু গিয়াৰ লগা চাইকেল যদি নতুন এখন ল'ব লাগে বহুত পৰি যায় 15,000 18,000 20,000 এনেকা পৰে এইটো মোটামুটি সিহঁতৰ কাষ্টমাৰৰ 2,000 কমপ্লিট হৈ যাব 2,000 ক্লিয়াৰ হৈ যাব